সেইকাৰণে আমি অকণমান সোনকালে অনুষ্ঠানটোৰ পৰা যাব বিচাৰিম। গতিকে আপোনাভাৱে তথা আমি সমস্তজনে যিমানখিনি সময় আজি অনুষ্ঠানটোৰ মাজত থাকিম, ঈশ্বৰ শ্ৰীকৃষ্ণ কথাৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিম। যিহেতু সেউকী পাঠশালাৰো লক্ষ্য উদ্দেশ্য সেয়াই গুৰুজনাৰ আদৰ্শ, কলিৰ মনুষ্য জীৱ তৰণৰ উপায় একমাত্ৰ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম। আৰু সেই নাম বস্তু উত্তম শাস্ত্ৰ মহাভাগৱতে আমাক কেনেকৈ প্ৰকাশ কৰিছে, শ্ৰৱণ কীৰ্তন মহাভক্তি। গুৰুজনাই সিদ্ধান্ত দিছে এৰা শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে যি সৰ্বশক্তিমান, যিজনা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যিজনা সমস্ত জীৱৰ পালন কৰ্তা, যিজনা সমস্ত জীৱৰ পিতৃ, ইক্ষতত্ব কৃষ্ণদেৱৰ নিৰ্গুণ নাম একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে, সেই স্থান কৃপালু গুৰুজনাই চিনাকি কৰি দিলে। নাম হ'ল দ্বিতীয় বৈকুণ্ঠ মহাক্ষেত্ৰ বা নামঘৰ। আৰু আজি সেউকী দাসবাবজনাৰ গৃহ আপোনাৰ মহামহন্ত কৃপালু নাথ আই একান্ত ভকতৰ চৰণৰ ধূলাই উপস্থিতিয়ে সেউকী বাবজনাৰ গৃহ আজি দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিলে। আৰু আমি মহাৱতী নাম ভকত চাৰি মহাবস্তু আপোনালোকৰ চৰণত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামেৰে সেৱা ধৰাৰ সৌভাগ্যৱন্ত কৰি তুলিছে। গতিকে আমি আজ্ঞাবাহী ভিত্ত হিচাপে পোনপটীয়াভাৱে আমি সপ্তম স্কন্ধ প্ৰহ্লাদ চৰিত এই পাঠভাগী লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে যি উপদেশ দিছে, প্ৰহ্লাদে মাতৃগৰ্ভত থাকোঁতে নাৰদৰ পৰা যি উপদেশ, এইখিনিকে আমি লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে দিয়া উপদেশ। আপোনাহক মহামহন্ত আমি মহামতী, আপোনাহক সমস্তজনাৰে জ্ঞাত যে কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছে, তাৰ আগত যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে বা পঞ্চপাণ্ডৱে যেতিয়া 12 বছৰ বনবাস 1 বছৰ অজ্ঞাতবাসৰ অন্তত আহি উপস্থিত হৈছে, নীতিমতে যি ৰাজ্য ঘূৰাই পাব লাগে সেই ৰাজ্য ঘূৰাই পোৱাৰ বিপৰীতে যিখিনি নীতি নিয়ম হৈছে, যাৰ কাৰণে বিখ্যাত ভাৰত যুদ্ধ আয়োজন হৈছে। কিন্তু তাৰ প্ৰাক মুহূৰ্তত যুধিষ্ঠিৰে তেওঁৰ 4জন ভায়েকৰ